Hello everyone, welcome to my mini vlog. More anity vlog লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি ৰাতিপুৱাৰ পৰা vlogটো ষ্টাৰ্ট কৰা নাই, আজি আবেলি পৰাই কৰিছো কাৰণ মানে ৰাতিপুৱাৰ পৰা একো কৰিবলৈ নাছিলে আৰু যেহেতু আজি স্যাটাৰডে মায়ে মোক একো কাম কৰিব নিদিয়ে কাৰণ মায়ে গুটেখিনি কৰে। আজি মোক ৰেষ্ট দিয়ে কাৰণ মই গোটেই দিনটো উপবাসে থাকো আৰু গোটেই দিনটো উপবাসে থাকো যেহেতু আবেলি শনি মন্দিৰলৈ গৈ পেলাই চাকি জ্বলোৱাৰ পিছতহে উপবাস ভাঙো আৰু যোনে মানে মোৰ ভিডিও আগৰ পৰা চাই তেওঁলোকে নিশ্চয় জানিব যে মই স্যাটাৰডে প্ৰত্যেকটো স্যাটাৰডে মানে চাকি জ্বলোৱাৰ পিছতহে উপবাস ভাঙো। এয়া চাকি জ্বলাই ললো আৰু ইফালে অকমান মাই বজাৰ লৈ যাবলৈ কৈছিলে তাকে লবলৈ আহিলো আৰু অকমান লবলগীয়া আছিল পনীৰ হেবলে পনীৰ লবলৈ আহিলো। খুৰাজন বিৰাট বেছি ব্যস্ত, মোক দিউতে বহুত বেছি টাইম লগালে। এফালে আকৌ ঘৰ আহি পোৱা পিছত মাই মোক আকৌ লৈ গল টেইলাৰৰ তাতে মাৰ অকমান ব্লাউজৰ ফিটিং কৰাবলগীয়া আছিল। আকৌ আহি পেলাই চাহ বনালো, ভাত বনালো কাৰণ গোটেই দিনটো যেহেতু একো খোৱা নাই ভোকো লাগিছে বাৰু আৰু গোটেই কামখিনিৰ পৰা আজৰি হৈ ললো আৰু এফালে যে চাও মায়ে বাহিৰত বহি পেলাই ভিডিঅ' চাই আছে নহয় আৰু মোৰ গোটেইখিনি কৰা হৈ গল আৰু এয়া ভাত খাবলৈ ওলাইছো। চাটনি বনাইছিলো আৰু বেঙেনা পিটিকা, আলু পিটিকা আৰু ভোল আলু পিটিকা আৰু এইফালে ভাতখিনি খালো আৰু এইফালে ভাত খোৱা হোৱাৰ পিছত মায়ে ইফালে বাৰ লগত ভিডিঅ' কলত কথা পাতি আছে। সো ভিডিঅ'টো আজি ইয়ালে আছিলে। যদি আপোনালোকে চাই ভাল পাইছে লাইক কৰিব আৰু সকলোকে বাই।